চুপাচুপিৰ কাৰণে প্ৰণৱ দাৰ কাৰণে চিৰকৃতজ্ঞ হৈ থকাটো সদায় মানে দৰকাৰ, কাৰণ মোক চুপাচুপি এটা নতুন আইডেণ্টিটি দিলে অসমীয়া চিনেমা জগতত বা চিনেমা চাৰ্কিটটোৱে মোক চিনি পালে নতুনকৈ। গতিকে সেইটো এটা সদায় এটা মৰমৰ প্ৰজেক্ট, আৰু সেই মৰমটো গৈ এতিয়া মৰম এনেকুৱাই বুলি কৈ আমি এতিয়া বহুত ডাঙৰ গুঠি ল'বলগীয়া মৰম এটা দেখুৱাবলৈ গৈ আছোঁ। তো ট্ৰেইলাৰটো চাই বহুত গুজবাম্পছ আহিছে। কাৰণ আমি ট্ৰেইলাৰটো অকণমান ধুনীয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু ট্ৰেইলাৰটো ছাডেনলি ডাঙৰ হৈ গ'ল। তো এতিয়া বহুত ডাঙৰ ট্ৰেইলাৰ এটা আপোনালোকৰ ওচৰলৈ গৈ আছে। এতিয়া বাই দ্য টাইম এইটো নিউজ আহে তেতিয়ালৈকে ট্ৰেইলাৰ আপোনালোকে ইউটিউবত পাই যাব। আৰু 12 জুনত আমাৰ গোটেইখিনিকে, আপোনালোকৰ মৰমৰ চুপাচুপিৰ টীমৰ গোটেইখিনিকে আপোনালোকে দেখা পাব নিজৰ চৰিত্ৰত, নিজৰ জোনত বেলেগ এটা কিবা এটা কৰা, ইনক্লুডিং মানে আমাৰ যিটো টেকনিকেল ষ্টাফ চবেই কিমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে, এইটো আপোনালোকে দেখা পাব। আৰু আশা কৰোঁ আপোনালোকে চিনেমাখন যিমান পাৰে সিমান চাই, আৰু মানে ছাপ'জ এজনে যদি ভাল পাইছে আৰু 10জনক লৈ যাওক, কাৰণ ভাল চিনেমা।